সকল ইয়াত আছে আসলে কথা কোৱাৰ ধৃষ্টতা মোৰ নাই বিধায়ক ডাঙৰীয়া আছে আৰু লিহু গাঁৱৰ যিসকল উদ্যোক্তা আছে তেওঁলোকলৈ শুভেচ্ছা জনাইছো ৰাস বুলি ক'লে এটা নান্দনিক পৰিৱেশ আৰু ওপৰত আজি ৰাস পূৰ্ণিমাৰ ওপৰত জোন আৰু তলত আমি সকলোৱে একেলগ হৈছো একত্ৰিত হৈছো জোনটো খুব ধুনীয়াকৈ ওলাইছে আৰু লাহে লাহে ঠাণ্ডাও পৰিছে অকণমান আৰু এইটোৱে সময় ৰাসৰ সময় আৰু মোৰ খুব ভাল লাগে মোৰ নামটোৰ লগত শ্ৰীকৃষ্ণ জড়িত হৈ আছে চক্ৰ কালি যাৰ হাতত চক্ৰ আছে আৰু মোৰ শ্ৰীকৃষ্ণৰ কেৰেক্টাৰটো খুব ভাল লাগে আৰু তেখেত কূটনীতিবিদ আছিল ৰাজনীতিবিদ আছিল সমাজ ভাল পাইছিল তেখেতে জন্ম হৈছিল মাতৃত্বৰ সোৱাদ দিছিল তেখেতে বিবাহ পাশত আবদ্ধ হৈছিল প্ৰেম কৰিছিল তেখেতৰ মৃত্যু হৈছিল গতিকে তেখেতক যদি আমি মানুহ বুলি ভাবো বা ভগৱানৰ লগত আমি কানেকশ্যন কৰোঁ তেতিয়াহ'লে তেখেতৰ দৰে মানে মটিভেশ্যনেল স্পীকাৰৰ কেতিয়াও পোৱাই নাই আজি আমি বাৰ্তালাপ কৰিছো বা পডকাষ্ট কৰিছো কিন্তু কিতাপখন যেতিয়া পঢ়ো কিতাপখন পঢ়িলে এনেকুৱা লাগে গোটেই জীৱনটো আমাৰ তাতেই সোমাই আছে মই কিতাপখন বহুত বাৰ পঢ়িছো যেতিয়া ক'ৰবাত বাজুলত সোমাই গৈছো বিবাহত পৰি গৈছো তেতিয়াই মই কিতাপখন পঢ়িছো আৰু সকলোৱে কিতাপখন পঢ়িব আৰু শ্ৰীকৃষ্ণৰ এই ৰাসৰ সময়খিনিত আপোনালোকে মন্ত্ৰমুগ্ধ হ'ব পাৰিব আৰু যেতিয়া ৰাস হৈছিল তেতিয়া গোপীসকলে কৃষ্ণই গোপীসকলক কৈছিল যে ইমান ৰাতি আমিনো কেলে ৰাসলীলা কৰি আছো তোমালোক ঘৰলৈ যোৱাংগে তোমাৰ স্বামীয়ে গালি পাৰিব তোমাৰ পৰিয়ালে গালি পাৰিব কিন্তু গোপীসকলে কৈছিল আপোনাৰ দৰে স্বামী আপোনাৰ দৰে সকলোবিলাক তেওঁৰে আছে গতিকে তেওঁৰ গোটেই চৰিত্ৰখিনি মোৰ ভাল লাগে আৰু সেইকাৰণে জীৱনটোত আমি শ্ৰীকৃষ্ণক লৈ আগবাঢ়ি যাব পাৰো গতিকে মই বেছি দীঘলীয়া নকৰো ইয়াত মোৰ আগতে কৈ থৈছো যে মোৰ ধৃষ্টতা নাই ইমান জ্যেষ্ঠসকল আছে ইয়াত তথাপি শুভেচ্ছা দিছো আপোনালোকে উপভোগ কৰক ভালে থাকক আৰু আমাৰ এই ৰাসে যাতে আমাৰ বান্ধোন কটকটীয়া কৰি ৰাখিব পাৰে সেয়ে মোৰ ফালৰ পৰা আশা থাকিলে সকলোৰে ভাল হওক সেয়া কামনা কৰিছো ধন্যবাদ